পেলনীয়া প্লাষ্টিকৰ বটলৰ এখন নাও। নাওখনত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ যাত্ৰা। নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোৱালসুত ফালি গৈ থাকিব। এই যাত্ৰাকালত বুমনিয়ে ল'ব আন এক পদক্ষেপ। এই যাত্ৰাকালত বুমনিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল লগতে আন প্লাষ্টিকৰ আৱৰ্জনা সকলো বুটলি বুটলি গুৱাহাটী পাবগৈ। প্ৰকৃততে বুমনিৰ উদ্দেশ্যই সেইটো। অসম আৰু অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস বুমনিৰ। বুমনি ওৰফে ধীৰাজ বিকাশ গগৈয়ে প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থিম লৈ এই দুঃসাহসী যাত্ৰাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ সজাগতাৰ বাৰ্তা দিব এইদৰে। বিগত প্ৰায় ৩ মাহে ব্ৰহ্মপুত্ৰখনৰ পাৰত আহি লগা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় ৩,৩০০টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন। ৩৩ ফুট দীঘল, ৫ ফুট বহল। নাওখন লৈ বুমনিয়ে আগন্তুক ১ জুনত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব। মুঠ ১৩ দিনত গৈ গুৱাহাটীত উপস্থিত হ'ব বুমনি। বুমনিয়ে ৩ সতীৰ্থৰ সৈতে যাত্ৰা কৰিব বটলৰ নাওখনত। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বুমনিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী, দিহিংমুখ, চনকপাৰা ইত্যাদি ঠাইলৈও একেই থিম লৈ যাত্ৰা কৰিছিল। এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বুমনিক পৰ্যটনৰ লগত জড়িত সংগঠনে। হয়, ব্ৰহ্মপুত্ৰখন অসমৰ আৰু অসমীয়াৰ আয়ুস ৰেখা বুলি কয়। সেইকাৰণে ব্ৰহ্মপুত্ৰখন সামাজিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, কৃষি ক্ষেত্ৰতে হওক, সকলোতে আমাক ব্ৰহ্মপুত্ৰখন দৰকাৰ অসমবাসী অসমীয়াৰ কাৰণে। তাৰ অসমীয়া ব্ৰহ্মপুত্ৰখন জীয়াই ৰখাৰ ক্ষুদ্ৰতম প্ৰয়াসেৰে, প্ৰদূষণমুক্ত কৰাৰ প্ৰয়াসেৰে মই এটা যাত্ৰা আৰম্ভ কৰিছোঁ, সজাগতা যাত্ৰা। যোৱা ৪ বছৰে মই এইটো যাত্ৰা কৰি আহিছোঁ। মই পেলনীয়া প্লাষ্টিকেৰে ব্ৰহ্মপুত্ৰত যি উটি আহে তাৰ পেলনীয়া প্লাষ্টিকেৰে মই এখন নাও সাজি এই প্ৰদূষণমুক্ত কৰা সৰু সৰু যিখিনি ব্ৰহ্মপুত্ৰৰ মাজত মানুহৰ কোনো সমাগম নাই, তাত দেখোঁ বহুত প্লাষ্টিকৰ বটল চাপৰিবোৰত জমা হৈ থাকে। সেইবোৰে চফা কৰা, প্ৰদূষণমুক্ত কৰাৰ মই এটা প্ৰয়াস ৰাখি বিগত ৪ বছৰে কাম কৰি আহিছোঁ। আৰু এই কামটো এই বছৰ মই এবাৰ দীঘলীয়া যাত্ৰা এটা লৈছোঁ, ১৩ দিনীয়া যাত্ৰা। ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটীলৈকে এই যাত্ৰা আৰম্ভ কৰিম। আৰু তাৰ মাজতে তাৰ ভিতৰত যিমান চাপৰি আছে, যিমান আমাৰ প্লাষ্টিক পৰি থাকে, তাৰ আমি চফা কৰি গুৱাহাটীৰ অভিমুখে গৈ থাকিম আৰু গুৱাহাটীত পাই মোৰ যাত্ৰাটো শেষ হ'ব। এই যাত্ৰাত যিখিনি যেনেকেই পাৰে বহুত মোৰ সতীৰ্থ আৰু ট্যুৰ অপাৰেটৰ এছ'চিয়েশ্যন তেখেতলোকেও মোক সহযোগ কৰিম বুলি কৈছে আৰু বিশেষ আশাও দিছে। এইটো ক্ষেত্ৰত আমি প্ৰথম ১ জুন তাৰিখে আমি ডিব্ৰুগড়ৰ বগীবিলত এটা সৰু কাৰ্যসূচী ৰাখিছোঁ। তাত প্ৰথমে আমি বগীবিলৰ ১ জুনৰ তাৰিখে চফা কৰিম। তাত সহযোগ কৰিব HSFC এটা ফুটবল ক্লাবে আৰু ব্লেক হেৰিকান মটৰচাইকেল ক্লাব। তেখেতলোকো আহি আৰু বগীবিল ৰাইজে সহযোগ কৰি আমি বগীবিলখন প্ৰদূষণমুক্ত কৰাৰ পিছত মোৰ এই যাত্ৰাটো আৰম্ভ কৰিম ৯:৩০ বজাত ডিব্ৰুগড়ৰ পৰা ১ জুনৰ তাৰিখে। আৰু অলৰেডি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে আহি আছে ৫ জুনত। তাত কেতিয়া ক'ত পাওঁ সেইটো ক'ব পৰা নাই, কিন্তু সেইটো সংগতি ৰাখিও মই এই কামটো কৰি আছোঁ আৰু আগলৈও কৰি যাম। মানে বিশ্ব পৰিৱেশ দিৱস আহিছে বুলি আপুনি ক'লে, বিশ্ব পৰিৱেশ দিৱসৰ লগত মানে চিন্তা চৰ্চা কৰিছে? হয়, সেইটো কাৰণে এই যাত্ৰাটো এতিয়া ৰাখিছোঁ। আৰু যাত্ৰাটো ইমান চেলেঞ্জিং হৈ গৈছে, যিহেতু তেতিয়াতো ভাবোতে আমি যেতিয়া ভাবিছিলোঁ তেতিয়া চাইক্লনৰ কোনো হেৰি নাছিলে, কিন্তু এতিয়া যিটো দেখিছোঁ ভয়াৱহ পৰিস্থিতি হয়। কিন্তু আমি লক্ষ্য যেতিয়া বান্ধি লৈছোঁ, লক্ষ্যটোত আমি যাবই লাগিব। সেইকাৰণে আমি ভাবি লৈছোঁ ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। খুব এটা সুন্দৰ পদক্ষেপ। কেনেকে মনত আহিল? হয়, মই এই পদক্ষেপ 2021ত প্ৰথম পদক্ষেপ লৈছিলোঁ। মই এই যাত্ৰা ডিব্ৰুগড় বগীবিলৰ পৰা মাজুলীলৈকে কৰিছিলোঁ। তাৰ ভিতৰত মাজুলীলৈকে যিমান আমাৰ
চৰ চাপৰি আছে, যিমান জনশূন্য জেগাত দেখিছিলোঁ মই বহুত মানে প্লাষ্টিক কি হয় বাৰিষাত উটি গৈ তাত জমা হৈ ৰখি থাকে আৰু তাত ব্ৰহ্মপুত্ৰখন প্ৰদূষণ কৰি আছে। সেইকাৰণে সেই মৰ্মে মই এই প্লাষ্টিক বটলেৰে মই মানুহক সজাগতা কৰি যে কি আমি বটলবোৰ যদি আমি পেলাই নিদি ক'ৰবাত ৰাখি ৰিচাইকেলিঙৰ কথা চিন্তা কৰোঁ বা কিবা বেলেগ ধৰণৰ কথা চিন্তা কৰি যদি ইউজ কৰোঁ, প্ৰদূষণ নহয়, তেতিয়া কেলে কি মানুহৰ জীৱনত প্লাষ্টিকটো জৰুৰী হৈ পৰিছে। আপুনি এতিয়া পানী এতিয়া কিনা পানী খাব লাগে, কিন্তু বটলটো আছে, কিন্তু খাই আপোনালোকে বটলটো পেলাই নিদিব নোৱাৰো। অকল নদীখনৰ কথা কোৱা নাই, ক'তো পেলাই নিদিব, তাক এটা জেগাত ৰাখি দিব, যি জেগাতে ৰিচাইকেলিং যি কোম্পানী আছে তেখেতলোকে লৈ যাব বা একে জেগাত গোটাই ৰাখিব, তেতিয়া চফা কৰিবলৈও ভাল হয়। আৰু মই অসমবাসীক আহ্বান কৰিছোঁ যে কি আমি ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ মই যি চেষ্টা চলাই আছোঁ, মই ভাবোঁ যে কি সকলো অসমবাসীৰ এটা চেষ্টা চলাই যাব লাগে। অকল ব্ৰহ্মপুত্ৰখনেই নহয়, মই যিহেতু ব্ৰহ্মপুত্ৰখনক লৈ কাম কৰি আছোঁ, কিন্তু অসমখনক লৈ এই সোণালী অসমখনক লৈ, যি সোণৰ অসম বুলি কয়, সেইখন আমি আকৌ নতুনকৈ গঢ়াৰ চেষ্টাৰে প্ৰথমে আমি ভাবিব লাগিব প্লাষ্টিক মুক্ত কৰা। যিখন পেলনীয়া প্লাষ্টিকেৰে আপুনি যিখন নাও সাজিছে, আপুনি যাত্ৰা কৰিব, সেইখন কিমান হয়, এইখন সুৰক্ষিত, আমি সুৰক্ষিত বুলিয়ে ভাবোঁ, যিহেতু আমি নিজেই বনাই লৈছোঁ। মই ইয়াৰ দৈৰ্ঘ্যতা হৈ গ'ল 33 ফুট আৰু বহলটো হৈ গৈছে আপোনাৰ প্ৰায় 5 ফুট এপ্ৰক্সিমেটলি। কিন্তু আৰু ইয়াত আছে 3000 প্লাষ্টিক বটল বা মানে পানীৰ বটল, ৱেষ্ট পানীৰ বটল 1 লিটাৰ আৰু আধা লিটাৰ, তাকে জইন কৰি বনাইছোঁ। আগলৈও থাকিব। এই যাত্ৰা মোৰ অসমৰ কণ্টিনিউৱাছলি প্ৰতি বছৰে থাকিব, যেতিয়ালৈকে পাৰোঁ।